Good morning, friend. আজি আমি গৈ আছোঁ শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ ঘৰলৈ। এনেকুৱা বৰষুণ বতৰত গাড়ী চলাৰ মজাই বেলেগ। কাক কাক ভাল লাগে কোৱাচোন? এনেকুৱা বৰষুণ বতৰত গাড়ী চলা কাক কাক ভাল লাগে কমেণ্টত জনাব। গুৱাহাটীৰ পৰা মংগলদৈ হৈ তেজপুৰ অভিমুখে অহা ব্যক্তিসকলে ঢেকীয়াজুলি শহীদনগৰ নোপোৱাৰ আগতে আপোনালোকে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ গেটখন পাব। এতিয়া আমি বাওঁফালে সোমাম, চাবহি গুপ্তেশ্বৰ দেৱালয়ৰ গেটখন। এয়া আমি পাই গ'লোঁ গুপ্তেশ্বৰ দেৱালয়। বলক। আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 7 কিলোমিটাৰমান ভিতৰত আহি এখন স্থান পাওঁ। বলক আগলৈ। বাগিচাৰ মাজে মাজে গৈ আছোঁ। এতিয়া আপোনালোকক দেখাব ঐতিহাসিক ভগৱান শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ নিজ হাতেৰে নিৰ্মাণ কৰা এখন ভৱন। আহি ফাইনেলি পালোহি শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ গৃহ। আজি আমি জানিম ইয়াৰ কিছু ইতিহাস। খঙে কি কৰিব নোৱাৰে, নিজ ভৰিৰে গোৰ মাৰি ধ্বংস কৰি পেলালে ইমান সুন্দৰকৈ নিৰ্মাণ কৰা নিজ গৃহখন শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱে। ভগৱান শিৱ আৰু ভগৱান শ্ৰী বিশ্বকৰ্মা দেৱে দুয়ো এক ভাল বন্ধু আছিল। গতিকে শিৱ আৰু শ্ৰী বিশ্বকৰ্মা দেৱে সিদ্ধান্ত ল'লে মন্দিৰ একোখন বনাম বুলি। পিছত বিশ্বকৰ্মা দেৱে নিজ হাতেৰে নিৰ্মাণ কৰে শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। শেষত নিজ হাতেৰে নিৰ্মাণ কৰে শ্ৰী বিশ্বকৰ্মা মন্দিৰ। সেয়ে দেখি শিৱ বিশ্বকৰ্মা দেৱক ক'লে যে মোৰ মন্দিৰতকৈ তোমাৰ মন্দিৰটো অতি সুন্দৰ হৈছে বুলি। সেয়ে শুনি ভগৱান বিশ্বকৰ্মা দেৱে নিজৰ ভৰিৰে গোৰ মাৰি খণ্ড বিখণ্ড কৰি দিয়ে। সেয়ে দৃশ্য আপোনালোকক আজি এইকেইটা দেখিবলৈ পোৱা গৈছে। ইমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল পাথৰখিনি